হেল্ল' হেল্ল' হয় হেল্ল' হেল্ল' শুনা পাইছেনে? পাণ্ড হয় হয় এই পোনালৈ গ'লে কি লাগে? মই ভালকৈ আৱাজ হোৱা নাই দাদা। আৰে মাজুলী পোনাটো লৈ গ'লে কি লাগে আপোনাৰবিলাকৰ? মাজুলী পোনাটো ল'বলৈ কি লাগে মানে? পইচা লাগিব। কি লাগিব? পইচা লৈ আহিলে পোনা লৈ যাব পাৰিব। পইচা লৈ আহিলে তেতিয়া আপুনি গাড়ী নি মাছ লৈ যাব। বৰিকেইটা চব টুটাই দিম চব কেইটা ভাঙি দিম। বৰিকেইটা তহঁতে মাজুলী যাবলৈ নিদিয়ে, তহঁতে এই আসামৰ পৰা মাছ কিলো ল। ক'ৰ পৰা ক'লে? কোনে ক'লে? বৰিকেইটা চব টুটাই দিম। ন কোনে ক'লে? হেল্ল' কোনে ক'লে? হেল্ল' কোনে ক'লে? আপুনি মাজুলীলৈ যাবলৈ নিদিয়ে। আপুনি পাণ্ডে এনেকৈ কৰি আছে। গোটেই মাজুলীকেইটা মানুহ ভাল আছে, আপুনি এনেকৈ কৰি ঠিক আছে। আপুনি কোনে কৈছে কথাটো কওক। কোনে কৈছে দাদা? মই কৈছোঁ লখিমপুৰৰ পৰা কৈছোঁ। কি হ'ল? নামটো কওক। মোৰ নাম খাইৰুল। হাইদুল। ঘৰ ক'ত? ঘৰ চিলাপথাৰ। আকৌ লখিমপুৰৰ পৰা কৈছোঁ, আকৌ চিলাপথাৰ ক'লে যে? লখিমপুৰৰ পৰা ঘৰ আপুনি চিলাপথাৰ ঘৰ লখিমপুৰ ক'ত ক'ম? ঠিক আছে। আপোনাৰ ঘৰ লখিমপুৰ চিলাপথাৰ। মই মাজুলীতহে আছোঁ। মই মাজুলীতহে কৰিছোঁ। আপোনাৰ তাত গৈ মই কিবা কৰাকৈ নাই নহয়। আপুনি মাজুলীত কৈছে। মাজুলী কি আমি কেইটা যাবলৈ নোৱাৰোঁ ন মাজুলীত? আপুনি আহক, এতিয়াও আহক। আপোনাক কোনে আহিবলৈ হাক দিছে? আপোনাক মাজুলীলৈ আহিবলৈ কোনে হাক দিছে? মাজুলীলৈ আপুনি আহক। কোনে হাক দিছে আপোনাক? আপুনিবিলাকে এনেকুৱা কৰি আপুনি মানে কাৰোবাৰ ভাল লাগক মানুহ কাৰোবাৰ কৰিবলৈ নিদিয়ক না। আপুনি এনেকুৱা কৰিছে ন? আপোনালোকৰ তাতে গৈ মই কিবা গণ্ডগোল কৰিছে নেকি? আপোনাৰ ব্যৱসায় নষ্ট কৰিছোঁ নেকি? মাজুলীৰ মানুহে মাজুলীত ব্যৱসায় কৰিবলৈ শিকিছে। আপোনালোকৰ অসুবিধা ক'ত আছে? আৰে মাজুলীৰ মানুহে মাজুলীত ব্যৱসায় কৰিবলৈ লৈছে। মাজুলীত ব্যৱসায় কৰিবলৈ, মাজুলীক শিকিবৰ কাৰণে বাহিৰৰ পৰা অহা পোনাটো কেইদিনমানৰ কাৰণে বন্ধ কৰিছে বা আহিবলৈ মানে। তেতিয়া অসুবিধা ক'ত আছে? আপোনাৰ কি অসুবিধা আছে? আপুনি বিচাৰে আমি কেতিয়া মাজুলী যাবলৈ নোৱাৰোঁ কেলে? আপুনি মাজুলী আহিবলৈ কোনে মানা কৰিছে আপোনাক? আপুনিবিলাকে যাবলৈ নিদিয়ে। কোনে যাবলৈ নিদিছোঁ? ক'ত পাইছোঁ? আপুনি মোক ক'ত দেখিছে? মোৰ চেহেৰা চিনি পায়? এইটো ফোন নাম্বাৰ ক'ৰ পৰা লৈছে আপুনি? আপুনি মোক চেহেৰা চিনি পায় নাই? মোক দেখিছে নাই দেখা? মই আপোনাক কোনদিনাখনি হাক দিছোঁ? আপুনি চেহেৰা মই চিনি নাপাওঁ। গতিকে আপোনাক যদি মই চেহেৰাই চিনি নাপাওঁ, আপোনাক মই ক'ত হাক দিলোঁ? আপোনাৰ ঘৰটো মই চিনি পাওঁ। আপুনি মোৰ ঘৰ চিনি পায়, কিন্তু মোক চিনি পায় নাই? দেখিছে নাই দেখা? আপোনাক দেখিছোঁ মই আপোনাক ক'ত হাক দিলোঁ? আপুনি মানুহকেইটা লগাই দৌৰি থানাত দি দিয়ে। আপুনি ক'ত? মোৰ মতে গোটেই জিলাখন চলে নেকি? মই হাক দিলেই হাক দিব। আপুনি হাক দিবচোন তেতিয়াহ'লে। আপুনি যেতিয়া হাক দিব, ইয়াৰ পৰা মানুহ নোযোৱাকৈ থাকিব নাই? আপুনি হাক দিব পাৰিব নাই? ৰ'ব, আপোনাৰ কথা মতে আপোনাৰ জিলাখন চলে নচলে? আপোনাৰ কোনখন জিলাৰ মানুহ আপুনি? আৰে আপোনাৰ কথা মতে আপোনাৰ জিলাখন চলে নচলে? সুধিছোঁ মই আপোনাক। মোৰ কথা মতে মোৰ জিলাখন চলে নেকি? মই কিবা ডাঙৰ মানুহ নেকি মই জিলাখন বন্ধ কৰি দিবলৈ? কি অদৰকাৰী কথা ক'বলৈ আহে আপোনালোকে? আপোনালোকে আহি ইয়াৰ লগত কথা পাতক, অফিচাৰৰ লগত কথা পাতক, কিবা কথা কওঁ। মোক কিয় জড়িত কৰিছে? মই ক'ত আপোনালোকক হাক দিলোঁ? মই ক'ত আপোনালোকক মই বন্ধ কৰিলোঁ? আপুনি মোক ভৰি ভাঙি দিয়াৰ কথা ক'লে। হাত ভৰি ভাঙি দিব। ক'ত ভাঙি দিব? কেনেকৈ ভাঙি দিব? আপুনি মোকেই চিনি নাপায়। আপুনি ফোন নাম্বাৰটো ক'ৰ পৰা লৈ ফোন কৰি হাক দিছে? মানুহ বেপাৰ কৰি খাব না। আপুনি বেপাৰ কৰি খাবলৈ মানা কৰা নাই নে? আপোনাৰ তাত মই কিবা বেপাৰ বন্ধ কৰিছোঁ নেকি? আপোনাৰ ঘৰত গৈ মাটি বাৰী বন্ধক দিছোঁ নেকি? আপোনাৰ মাটি বাৰী মই লৈছোঁ নেকি? কি কথা ক'বলৈ আহে আপোনালোকে? এনেই অদৰকাৰী কথা নক'ব। আপোনালোকক মই ক'তো বাধা দিয়া নাই। আপোনালোকে এনেকুৱা কৰিব নাই। চবেই বেপাৰ কৰি আপোনাক মই ক'ত বন্ধ কৰিলোঁ এইটো কওকচোন? আপোনালোকক মই ক'ত বন্ধ কৰিলোঁ? আৰে এইটো এটা আমাৰ গোটেই জিলাখনৰ গোটেই ৰাইজে মিলি পেলাই ডিচিশ্যন এটা লৈছে। মই আপোনাক অকলে কেনেকৈ বন্ধ কৰিলোঁ? মই কি কৰিলোঁ কওকচোন বাৰু?
নাই চবে আপোনাৰ কথাই কৈ থাকে মাজুলী। আৰে মোৰ কথা ক'লে হ'ল, মই এতিয়া আপোনাৰ কথাকে কৈলোঁ যে আপুনি লখিমপুৰত মোক বন্ধ কৰিছে। আপুনি কৰিছে নেকি মোক বন্ধ? না আপোনাক চিনি পাওঁ, না মোক আপুনি চিনি পায়। মই আপোনাক না ক'ৰবাত গৈ পেলাই বন্ধ কৰিছোঁ, মাৰপিট কৰিছোঁ। এনেকুৱা ধৰণৰ কথাটো ঠিক নহয় দাদা, এইটো ভাল কথা নহয়। ৰাইজে ডিচিশ্যন লৈছে যে আমি এবাৰ পোনা নিজে কৰিম। মোৰ গাত কি দুখ আছে কওকচোন বাৰু? এই কেইদিন আগত আপোনাৰ কেইদিন আগত দুটা জেলত দি দিছে, এতিয়া আপুনি বদনাম হৈ আছে। জেলত দিছোঁ? ক'ত জেলত দিলোঁ কওকচোন বাৰু? কোনটো মানুহে পোনা মাজুলী আনি জেলত খাইছে? এনেকুৱাকৈ চাওক, এনেকুৱাকৈ কথা নক'ব। এনেকৈ কথা ক'লে মই আপোনালোকৰ ফোন নাম্বাৰ এগেইনষ্টত মই আকৌ পুলিচত FIR কৰি দিব লাগিব। এইটো এনেকুৱা নকৰিব কিন্তু, মই মানা কৰিছোঁ আপোনাক। আপোনাক মই এনেকুৱাকৈ যদি ইয়াতে মই লিখি পেলাই দি দিওঁ, আপুনি মোক তাৰ পৰা হাত ভৰি ভাঙিছে বুলি দম দিছে, তেতিয়া আপোনাক কিন্তু পুলিচে ধৰি আনিব কিন্তু, মন ৰাখিব। ছেকেণ্ড টাইম এনেকুৱা কাম নকৰিব আপোনালোকে। আপোনালোকে আহক, কথা পাতক, কি আছে কথা পাতক, কিন্তু মোক জড়িত কৰি এনেই কথাটো নক'ব। মই আপোনালোকক ক'তো গৈ মাৰপিট কৰা নাই নহয়। নাই নাই, আপোনাৰ কথা মানুহ কৈ আছে। আৰে মোৰ কথা ক'লে মই যিটো মই এটা পোনা দিছোঁ, মই হেচাৰি বনাইছোঁ, মোৰ কিবা দোষ আছে নেকি পোনাটো দিয়াটো? আপুনিও আহিলে, আপোনাকো লৈ যাম। আপুনি আহকচোন, মোৰ তাৰ পৰা কিমান স্পন লাগে লৈ যাওক। আপুনি আপোনাৰ পুখুৰী আছে, মোৰ তাৰ পৰা স্পন নি ঢালক। কোনোবা অসুবিধা আছে নেকি? আপোনালোকে ব্যৱসায় কৰিছে, আপোনালোকৰ তাতকৈ আমাৰ মানা কৰা নাই নহয়। কথা হ'ল কিন্তু, কথা হ'ল এটা ৰাইজে পোনাটো খেতি কৰিবৰ কাৰণে এটা ডিচিশ্যন লৈছে। সেইটো মতে পোনাখিনি নহালৈকে বাহিৰৰ পোনাখিনি সাময়িকভাৱে এমাহ দুমাহৰ কাৰণে বন্ধ ৰাখিছে। এইটো জীৱনভৰ নাৰাখে নহয়। আপোনালোকে যদি তাতে পোনা পেলাই দিয়ে, তেতিয়াহ'লে মানুহকেইটাই পোনা কৰিব শিকিব জানো? আপোনালোকে যদি পুখুৰীটো তাত শুকুৱাই ৰাখিছে, মই যদি তাতে ডাঙৰ মাছ দি দিওঁ, তেতিয়াহ'লে আপুনি স্পন কৰিব পাৰিব জানো? কেতিয়াও নোৱাৰে। তো সেইটো কাৰণে মাজুলী মানুহবিলাকক সাময়িকভাৱে স্পনটো কৰিবৰ কাৰণে খেতিটো তেওঁলোকে ডাঙৰ মাছ পোহাৰ কাৰণে বন্ধ ৰাখিছে, যাতে তেওঁলোকে স্পনটো লৈ খেতি কৰি শিকিব পাৰে। তাত কি দুখ আছে ৰাইজৰ কওকচোন বাৰু দাদা? হ'ব তেতিয়া। আপুনি যদি তেনেকৈ মোক কৈ দিয়ে হাত ভৰি ভাঙি দিম, এইটো কেনেকুৱা কথা হৈ গ'ল কওকচোন বাৰু? মইতো আপোনাক কোৱা নাই হাত ভৰি ভাঙি দিম দাদা। নাই নাই, হ'ব যিটো মানুহ কৈ আছে আপোনাক বদনাম দি আছে, এইটো মই বেয়া পাইছোঁ কিন্তু দেই দাদা। আপুনিও এজন ব্যৱসায়ী, মই ব্যৱসায়ী। মই লখিমপুৰত গৈ আপোনাক বা ধেমাজিত গৈ তেনেকুৱা কৰা নাই নহয়। মোক ৰাইজে দায়িত্ব দিছে, স্পনটো বনাইছোঁ, মোৰ হেডচাৰি আছে। আপুনি আহিলেও দিম, কোনোবা আহিলেও দিম, দুলীয়াজনৰ পৰা আহিলেও দিম, লখিমপুৰৰ পৰা আহিলেও দিম। হ'ব তেতিয়া। দিয়ক, হ'ব।